নমস্কাৰ প্ৰিয় দৰ্শক আমাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক আদৰিছোঁ আপুনি ভালে আছে ময়ো ভালে আছোঁ অলপ চৰ্দি লাগিছে যিহেতু কৰ্ম কৰিবই লাগিব নহয় জানো ফেমিলিটো চলাবই লাগিব আপোনালোকৰ ঠিক আপোনালোকে কৰ্ম কৰিবই লাগিব ফেমিলিটো চলাবই লাগিব বাস্তৱটো বাদ দিব আমি কেতিয়াও নোৱাৰো কিন্তু অতীতটো বাদ দিব লাগিব অতীতৰ কথা পাহৰি আমি বাস্তৱটো ধুনীয়া কৰিব লাগিব প্ৰিয় দৰ্শক এই মাৰ্চ মাহটো 2026 চনটো চাওঁতে দুটা মাহ পাৰ হৈ গ'ল এই মাৰ্চ মাহত ভৰি দিব এতিয়া প্ৰিয় দৰ্শক এই মাৰ্চ মাহটো আপোনাৰ লগতে আপোনাৰ পৰিয়ালটো কেনেদৰে যাব আপোনাৰ মাহটো কেনেদৰে পাৰ হ'ব নিশ্চয় জানিবলৈ আপোনালোকে জানে প্ৰিয় দৰ্শক কৰ্কট ৰাশি কালপুৰুষৰ চতুৰ্থ ৰাশি এই মাৰ্চ মাহটোত আপোনালোকৰ কাৰণে ভাল খবৰ দিবলৈ গৈ আছোঁ প্ৰেম ব্যৱসায় চাকৰি শিক্ষা মাৰ্চ মাহটো কেনেদৰে পাৰ হ'ব জানো আহকচোন তাৰ আগতে নতুনকৈ যদি আপোনালোকে আহিছে চেনেলটি সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিবলৈ একেবাৰে নাপাহৰিব মাৰ্চ মাহটো 2 মাৰ্চৰ পৰা শুক্ৰ গ্ৰহটো সাকসেছ ৰেট বাঢ়িব প্ৰথমে আমি জানি লওঁ আহকচোন কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ এই মাৰ্চ মাহটো স্বাস্থ্যৰ ক্ষেত্ৰত কেনেদৰে পাৰ হ'ব হ আৰু মনিয়া ধ এইকেইটা আখৰেৰে যিসকলৰ নামৰ প্ৰথম আখৰ হয় তেওঁলোকৰ কৰ্কট ৰাশি হয় বৰ্তমান সময়ছোৱাত আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত লিভাৰৰ কিছুমান ক্ষেত্ৰত সমস্যা আহিব পাৰে অত্যন্ত চৰ্বিৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব খোৱা লোৱাৰ ক্ষেত্ৰত বৰ্তমান সময়ছোৱাত আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত খুবেই ভাল কিছুমান ক্ষেত্ৰত এনেকুৱা ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে কিন্তু দেখাত নালাগে কিন্তু ভিতৰে অনুভৱ হ'ব কিন্তু আপোনাৰ চৰ্দি লাগিছে জ্বৰ হৈছে মূৰৰ বিষ কঁকালৰ বিষ এনেকুৱা ধৰণৰ সমস্যা হ'ব পাৰে প্ৰিয় দৰ্শক বাহিৰত ওলাই গ'লে মাস্ক পৰিধান কৰি যাব যিহেতু ফাগুনৰ মাহ বতাহ দি আছে ধূলা বালিৰ কাৰণে চৰ্দিও হ'ব পাৰে যিহেতু মূৰ লাগি আছে আপোনালোকে স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব কিন্তু এইটো ডাঙৰ বেমাৰ নহয় কিন্তু বহুতো ডিষ্টাৰ্ব পাব পাৰে এলাৰ্জি জাতীয় প্ৰব্লেম হ'ব পাৰে চকুৰ প্ৰব্লেম আহিব পাৰে পেটৰ অসুখ এনেকুৱা ধৰণৰ ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব লাগিব উপাৰ্জনৰ ক্ষেত্ৰত আপোনালোকৰ শুক্ৰ গ্ৰহটো আৰম্ভণিতে মাৰ্চ মাহৰ 2 তাৰিখৰ পাছত 2 তাৰিখৰ পৰা শুক্ৰ গ্ৰহটো 28 তাৰিখলৈকে শনিৰ সৈতে কম্বিনেশ্যন হ'ব পাৰে এইটো এটা যদি হৈ যায় তেনে অতিকৈ ভাল স্থিতি ব্যৱসায় ক্ষেত্ৰত ভাল ফল পাব যাৰ ফলত আপোনালোকৰ ব্যৱসায়ত উপাৰ্জন বৃদ্ধি পাব ইনকামৰ ক্ষেত্ৰত টকা পইচাৰ ক্ষেত্ৰত বহুতেই স্পীড গতি ল'ব ওম নমঃ শিৱায় প্ৰিয় দৰ্শক আপোনাৰ ৰাশি অনুযায়ী জন্মৰ পৰা শেষলৈ জীৱন বিশ্লেষণ আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেল প্লেলিষ্ট বনাই থৈ দিছোঁ তাতে গৈ আপোনালোকে চাব পাৰে প্ৰিয় দৰ্শক আৰু লগতে ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰি দিব ভক্তি মনেৰে আৰু কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ নাপাহৰিবচোন তেনেহ'লে আমি গম পাম যে আমাৰ ভিডিঅ' কিমান দূৰত গৈছে চাকৰিৰ ক্ষেত্ৰত যিসকলে চাকৰি পাবৰ কাৰণে বিচাৰি আছে তেওঁলোকৰ ক্ষেত্ৰত বৰ্তমান সময়ছোৱাত কৰ্মপ্ৰাপ্তিৰ কাৰণে এক্সেলেণ্ট ভাল মেহনত কৰিব লাগিব কষ্ট নকৰিলে আমি কোনো জায়গাতে আমি সাকসেছ হ'ব নোৱাৰো সেয়েহে মেহনত কৰাটো খুবেই অত্যন্ত জৰুৰী কষ্ট কৰিবই লাগিব অতীতটো পাহৰি আমি বাস্তৱটো আৰম্ভণি কৰিব লাগিব চাকৰিৰ ক্ষেত্ৰত ইনভেষ্টমেণ্ট কৰিবই লাগিব যেনেকুৱা সাপোজ ক'বলৈ গ'লে চাকৰিৰ ক্ষেত্ৰত ষ্টাডি কৰিবলৈ গ'লে আমি কিতাপ কিনিব লাগিব পঢ়িব লাগিব তেনেকুৱা ইনভেষ্টমেণ্ট কৰিবই লাগিব কাৰণ আপুনি যিমান এডুকেশ্যনৰ ক্ষেত্ৰত ইনভেষ্টমেণ্ট কৰিব নিজৰ মাইণ্ডছেটটো পাৱাৰফুল বনাবলৈ তেনেকুৱা ধৰণে আপোনালোকে কৰ্ম কৰিব তেনেকুৱা ধৰণৰ হিচাপে আপুনি ফল পাব সেভিংৰ ঘৰত কেতুৰ স্থিতি থাকিলে আপোনাৰ জন্মচক্ৰত যদি কেতুৰ স্থিতি আছে যদি ভাল নহয় তেনেহ'লে আপোনালোকে বহুদিন ধৰি জমা ধন সাজি থৈ দিছে সেই ধন নাথাকিব পাৰে কিছুমানৰ ক্ষেত্ৰত খৰচ বাঢ়ি যাব পাৰে খৰচ হ'ব পাৰে এইখিনি সময়ছোৱাত এই মাৰ্চ মাহটোত খুব বেছি সাৱধান হ'ব লাগিব ঘৰুৱা পৰিৱেশত আপোনালোকৰ মনটো নালাগিব পাৰে সেয়েহে মনটো চঞ্চল নকৰিব নিজৰ প্ৰতি অলপ ধ্যান ৰাখিব পাৰিব লাগিব যে মই কি কৰি আছোঁ কি কৰিবৰ কাৰণে গৈ আছোঁ নিজৰ প্ৰতি স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব লাগিব ইনকামৰ ক্ষেত্ৰতো সজাগ হ'ব লাগিব সেভিং কৰিব লাগিব স্বাস্থ্যৰ কাৰণে এতিয়া আমি জানিম ভাগ্য পিতা ধৰ্মৰ ক্ষেত্ৰত কেনেদৰে পাৰ হ'ব কি কৰিব লাগিব তাৰ আগতে জনাও যে ভিডিঅ'টো লাইক কৰা নাই এতিয়ালৈ তেনেহ'লে লাইক এটা কৰি দিবলৈ একেবাৰে নাপাহৰিব ভাগ্য চাবলৈ গ'লে শনিৰ স্থিতি বহুতেই ভাল কামবোৰ কৰাত অলপ দেৰি হয় কিন্তু
ভাগ্যই আপোনালোকক ছাপোৰ্ট কৰিব কাম কৰি কৰি আপোনালোক ভাগৰি পৰিব এইটো আপোনালোকৰ নহ'বই নেকি কি ফল পাম কি নাপাম এনেকুৱা ধৰণৰ থট আপোনালোকৰ মাইণ্ডছেটত চলিব পাৰে সেয়ে ধৈৰ্য নহ'ব ধৈৰ্য ধৰক হঠাৎ নহ'ব ধৈৰ্য ধৰি থাকিব যিকোনো কৰ্মৰ ক্ষেত্ৰতে তেনেহ'লে আপোনালোকৰ ভাগ্যই আপোনালোকক ছাপোৰ্ট কৰিব বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা আহিব পাৰে সেয়ে সাৱধান হ'ব লাগিব কিছুমানৰ ক্ষেত্ৰৰ ফালৰ পৰা গেছ এচিডিটিৰ কাৰণো হ'ব পাৰে যিহেতু কঁকালৰ বিষ সেয়েহে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব কৰ্মৰ ক্ষেত্ৰত এইখিনি সমস্যাত যিহেতু ইমান ভাল নহ'বও পাৰে সেয়েহে মেডিটেশ্যন কৰিব য়োগা কৰিব মাইণ্ডছেট পাৱাৰফুল হ'বলৈ আপোনালোকে মৰ্ণিং উঠি য়োগা কৰিব শৰীৰটো স্বাস্থ্যটো ভাল ৰখাটো অত্যন্ত জৰুৰী কাৰণ শৰীৰটো ভাল থাকিলে আমাৰ দিনটো ভাল ধৰণে পাৰ হয় মনটো চাফা থাকে দেউতাৰ ক্ষেত্ৰত এটা ষ্ট্ৰিক্ট ডিচিপ্লিন থাকিব বহুতেই ভাল সৰুৰ পৰাও আশীৰ্বাদ পাব ছাপোৰ্ট পাব ফেমিলিৰ পৰা চাবলৈ গ'লে এই মাহটো ভালে থাকিব এইবাৰ আমি জানো আহকচোন প্ৰেম লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত মাৰ্চ মাহটো কেনেদৰে পাৰ হ'ব কৰ্কট ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা প্ৰেমৰ ক্ষেত্ৰত লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত মংগল গ্ৰহটো গোটেই মাহটোৱে অষ্টম ঘৰত থকাৰ কাৰণে মাহটোত বৰ্তমান সময়ছোৱাত প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে লাভ ৰিলেশ্যনশ্বিপত যিসকল অবিবাহিত আছে নিজৰ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ ক্ষেত্ৰত কৈছোঁ নিজৰ লাইফ পাৰ্টনাৰৰ কাৰণে প্ৰেমিক প্ৰেমিকাৰ কাৰণে এক্সট্ৰা বেছি ইফেক্ট কৰি কেনে আপোনালোকে কষ্ট কৰিব লাগিব মেহনত কৰিব লাগিব ৰিলেশ্যনশ্বিপত যিসকলে বিয়া কৰোৱা নাই তেওঁলোকৰ কাৰণে ভাল কিছুমান ক্ষেত্ৰত খেলি মেলি আহিব পাৰে সেইখিনি সমাধান কৰিব পাৰিব আপুনি সেয়েহে বহি লৈ ডিছকাছ কৰক নিজৰ পাৰ্টনাৰজনক বিবাহৰ কাৰণে তেওঁলোকৰ কাৰণে ভাল এই মাহটো আৰু প্ৰিয় দৰ্শক যিসকলে বিবাহিত আছে তেওঁলোকক কৈছোঁ প্ৰতি হাজবেণ্ড ৱাইফ মাজত আপোনালোকৰ মাজত এটা বণ্ডিং ভাল থাকিব ভাগ্য উদয় হ'ব সঠিক কৰ্মৰ দ্বাৰাই আপোনালোকৰ ফেমিলিত সুখবৰ আহিব অকণমান সময়ছোৱাত নিজৰ কষ্টখিনি মেহনত কৰক নিজৰ হাজবেণ্ড বা ৱাইফৰ ফেমিলিটোৰ কাৰণে পাৰিলে আপোনালোকে ৱাইফৰ পৰা অলপ ছাপোৰ্ট ল'ব নহ'লে হাজবেণ্ডৰ পৰা অলপ আপুনি ছাপোৰ্ট ল'ব দুটাই মিলি এটা ভাল এটা বণ্ডিং মিলি আপোনালোকৰ ফেমিলিটো গ্ৰ' কৰিব পাৰিব এই মাহটো যিসকল লাভ ৰিলেশ্যনশ্বিপত আছে যিসকল বিবাহ হোৱা নাই তেওঁলোকৰ ক্ষেত্ৰত মাৰ্চ মাহৰ পাছৰ পৰা এপ্ৰিল মাহটো খুবেই ভাল হ'বলৈ গৈ আছে এতিয়া আমি জানো আহকচোন শিক্ষাৰ ক্ষেত্ৰত কাৰণ মানুহৰ চবচে ডাঙৰ লগৰীয়া হৈছে এডুকেশ্যন শিক্ষা আমি সৰুৰ পৰাও শিকোঁ ডাঙৰৰ পৰাও শিকোঁ শিক্ষাৰ ক্ষেত্ৰত মাৰ্চ মাহটো ছাত্ৰ ছাত্ৰীসকলে কেনেদৰে পাৰ হ'ব জানো আহকচোন যিহেতু সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত শুক্ৰ গ্ৰহটো যিহেতু এই মাহটো শুক্ৰ গ্ৰহটো অষ্টম ঘৰত থকাৰ কাৰণে সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত শনিৰ সৈতে ভাগ্যস্থানত টুংগী হ'ব খুব এটা ভাল ৰিজাল্ট দিব আপোনালোকৰ কৰ্মৰ সঠিক সিদ্ধান্তই আপোনালোকৰ ভাল এটা ৰিজাল্ট সুনাম কঢ়িয়াই আনিব ক্লাছ 5ৰ পৰা ক্লাছ 12লৈ যিসকলে পঢ়ি আছে 2 মাৰ্চৰ পিছৰে পৰা বহুতেই ভাল আপোনালোকৰ মাত্ৰ মগজুৰ স্মৃতিশক্তি বহুতেই ষ্ট্ৰং থাকিব ৰাহুৰ কাৰণে আপোনালোকৰ মনত থিংকিং চলিব যে কিমান আৰু 2 নম্বৰ এটা বেছিকৈ ল'ব পাৰিব তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা আহিব এটা ভাল চিন্তা চৰ্চা উচ্চ শিক্ষাৰ ক্ষেত্ৰত এষ্ট্ৰলজি আৰু বিদেশত গৈ পঢ়ি আছে এষ্ট্ৰলজাৰ কোৰ্চ কৰি আছে তেওঁলোকৰ কাৰণেও বহুতেই ভাল এই মাহটো প্ৰিয় দৰ্শক চাবলৈ গ'লে মাৰ্চ মাহটো আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক তাৰে কামনা কৰিছোঁ ডিচিপ্লিন ৰাখি ফ'কাছ এটা জেগাত ৰাখি কৰ্ম কৰি যাওক নিশ্চয় আপোনাৰ ভাল দিন আহিব প্ৰিয় দৰ্শক সঠিক কৰ্মই সঠিক ফল এদিন দিবই সেয়েহে কৰ্ম কৰক ফলৰ আশা কেতিয়াও নকৰিব তেনেহ'লে প্ৰিয় দৰ্শক আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ মাৰ্চ মাহটো আপোনাৰ লগত আপোনাৰ পৰিয়ালটোৰ মংগল হওক তাৰে কামনা কৰি আজি ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ ধন্যবাদ ওম নমঃ শিৱায়